মৰাণ জনগোষ্ঠী এলেকা আছিলে তেখেতসকলৰ এইখন হাল আছিলে নাকৈদেৱী হাল এইখন নাকৈদেৱী হাল তাৰ অলপ কিনাৰলে আছে সেইটো গোটাদৌল চৰাইদেউ জিলাত থকা যি যে মৈদামখিনি যে আছে সেই মৈদামখিনিত কাৰ কাৰ মৈদাম আছে সেই বিষয়টো আপোনালোকে কিমানে জানে আৰু এটা সবতকৈ ডাঙৰ প্ৰশ্ন এই চৰাইদেউ জিলাত থকা এই যিখিনি যে মৈদাম আছে তাত এই চাউলুং চুকাফাৰ মৈদামটো আছেনে নে নাই নে তাত যদি নাই তেতিয়াহ'লে ক'ত আছে হয় আজি মই আপোনালোকক সেই বিষয়ে অকণমান চিনাকি দিওঁ বুলি ভাবিলোঁ নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি মই উপস্থিত আছোঁ চৰাইদেউ জিলা লাখুৱাত আৰু এই লাখুৱাত যিহেতু মই আছোঁ মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁৱেই যে চাউলুং চুকাফাৰ মৈদাম যিটো যে আছে এই মৈদামটো আমি যি মৈদামস্থলী যিটো যে আছে তাতে আমি বহুভাগ ব্যক্তিয়ে ভাবি থাকোঁ যে চাউলুং চুকাফাৰ মৈদামটো তাত আছে কিন্তু সেয়া আমাৰ ভুল ধাৰণা হয় চাউলুং চুকাফা তেওঁৰ মৈদামটো তাত নাই তেওঁৰ মৈদামটো ক'ত আছে এয়াহে আচল তেওঁৰ মৈদাম এয়া ফলকত লিখাই আছে মই আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ চাউলুং চুকাফাৰ এয়া হৈ গ'ল মৈদাম হয় মই অকণমান দূৰৰ পৰা দেখুৱাইছোঁ চাওক এয়া হৈ গ'ল চাউলুং চুকাফাৰ মৈদাম যিহেতু আপোনালোকে সকলোৱে জানে যে চাউলুং চুকাফা তেওঁ আমাৰ অসমত সোমাইছিলে কেতিয়া 1228 খ্ৰীষ্টাব্দত প্ৰায় 40 বছৰ কাল তেওঁ যিহেতু ৰাজত্ব কৰিলে আৰু এই অঞ্চলটো আপোনালোকে যদি অকণমান যদি চাই এই অঞ্চলটো আপোনালোকে দেখিছে একদম হাবি বননিয়ে ভৰপূৰ হৈ আছে আৰু এই হাবি বননিয়ে ভৰপূৰ হৈ থকা এই স্থানটো কিন্তু এই চৰাইদেউ মৈদাম যিখিনি যে আছে সেই মৈদামস্থলীত কিন্তু ইয়াত নাই আসল আপুনি আমি বা বহু ব্যক্তিয়ে যি আমি ভাবি থাকো যে চাউলুং চুকাফাৰ মৈদাম তাতে আছে বুলি আমি বহু ব্যক্তিয়ে ভাবি থাকো বা আমি বহুতৰ মুখত কৈ থকাই শুনো যে চাউলুং চুকাফাৰ মৈদাম আসলতে ক'ত হয় মই আজি আপোনালোকক ভিডিঅ'টোত দেখুৱাবৰ কাৰণে সক্ষম হৈছোঁ যে চাউলুং চুকাফাৰ মৈদাম কিন্তু ইয়াতহে আছে আৰু এই অঞ্চলটোৰ কি নাম বা এই অঞ্চলটো যিখিনি যে মই আপোনালোকক আজি দেখুৱাবৰ কাৰণে সক্ষম হৈছোঁ ইয়াত অকল চাউলুং চুকাফাৰ মৈদাম আছে নে আৰু কাৰোবাৰ মৈদাম আছে আৰু এই অঞ্চলটো কিয় ইমান হাবি হৈ আছে কিয় এনেকুৱা জৰানী অৱস্থাত আছে সবিশেষখিনি মই আজি আপোনালোকক এই ভিডিঅ'টোত অকণমান জনাবৰ কাৰণে চেষ্টা কৰিম আৰু মোৰ লগত এফালে এজন দদাইদেউ আছে মোৰ আগৰ দুই এটা ভিডিঅ'ত আপোনালোকে দেখিছে আৰু এই দদাইদেউৰ নামটো মই আকৌ এবাৰ উল্লেখ কৰি দিছোঁ কমলা ৰাজকোঁৱৰ দদাইদেউ নমস্কাৰ নমস্কাৰ হয় আজি যিহেতু আহিলোঁ আৰু আহি পেলাই এই চাউলুং চুকাফাৰ এই মৈদামৰ বিষয়ে অকণমান বোলো জানো কাৰণ আমাৰ বহু ব্যক্তিয়ে ভাবি থাকে যে চৰাইদেউ জিলাৰ যি মৈদামস্থলী আছে অকণমান আগত সেই তাতে আমি ভাবি থাকোঁ চাউলুং চুকাফাৰ মৈদামটো তাতে আছে বুলি আমি ভাবোঁ কিন্তু চাউলুং চুকাফাৰ আচল মৈদামটো ইয়াতহে আছে বহু ব্যক্তিয়ে এই কথাষাৰ নাজানে আপুনি কি ক'ব এই মৈদামটো যেতিয়া আমি ইয়াতে তেখেতৰ মৈদাম আছে বুলি আমি যেতিয়া জানো আমি বহুকেইজন মানে বুৰঞ্জীবিদৰ লগত আলোচনা কৰি আমি গোটেই বস্তুটো আমাৰ বুৰঞ্জীবোৰত আছে এইফালে কেইখোজ যাব লাগে সেইফালে কেইখোজ যাব লাগে এনেকৈ ভৰি জোখৰো কথা এটা আছে সেইটো সময়ত কেনেকৈ আমি মিলাই লৈ পানি এই মৈদামটো তেখেতৰ মৈদামটো এইটোৱে হয় বুলি আমি প্ৰতিপন্ন কৰিছোঁ আৰু আমি হয় বুলি আমি ভাবিছোঁ এইটো কাৰণে ভাবিছোঁ ইয়াৰ পৰা অকণমান গৈ নাতি দূৰতে গৈ মেইন ৰাজধানীখন আছিল মানে আমাৰ যিটো ধুদুৱালিটো সিপাৰে হয় আচ্ছা তাৰপিছত এই অঞ্চলটো গোটেই আমাৰ যিসকল মৰাণ আছিলে মৰাণ জনগোষ্ঠী এলেকা আছিলে তেখেতসকলৰ এইখন হাল আছিলে নাকৈদেৱী হাল এইখন নাকৈদেৱী হাল তাৰ অলপ কিনাৰলে আছে সেইটো গোটাদৌল মানে পিছফালে অলপ ইফালে সেইটো গোটাদৌল বুলি কয় গোটাদৌল মানে সেইটো চুমচেং দৌল আছিলে চুমদেউ দৌল আছিলে গতিকে তেওঁ যেতিয়া প্ৰথম মানে স্বৰ্গদেউ আছিল আৰু সেই ৰাজধানীৰ পৰা ইয়াত বেছি দূৰ নহয় আৰু এই তেওঁলোক আনি এইখিনিতে তেওঁ থৈছে তেতিয়া ইমান মানে জাক জমকো নাছিল গতিকে গোটেই ডাঙৰকৈ মৈদাম কৰিব পৰা অৱস্থাও নাছিল লাহে লাহে পিছত আছে সেই গতিকে সিফালে থকাখিনি গোটেইখিনি পিছৰ পৰ্যায়ৰ মৈদাম এইখিনি তেওঁ প্ৰথম এই মৈদামটো তেওঁলোকৰ বুলি আমি মানে পতিয়ন গৈছোঁ মানে হয় আৰু যিটো কথা দদাইদেউ উল্লেখ কৰিছে যে এই স্থানটো আগতে ইয়াত
মৰাণ জনগোষ্ঠীসকলে বা মৰাণ ব্যক্তিসকলে এই অঞ্চলটোত বসবাস কৰিছিলে। এইটো ভিডিঅ'ত বা আমি আগতে কেইবাটা ভিডিঅ'টো আপোনালোকক উল্লেখ কৰিছোঁ যে চৰাইদেউ জিলাত আগতে আমাৰ মৰাণসকলে বসবাস কৰিছিলে আৰু যেতিয়া চাওলুং চুকাফা প্ৰৱেশ কৰিছিলে বা তেওঁক যিখিনি ইয়াত থাকিবৰ কাৰণে বা যিখিনি ইয়াত তেওঁলোকক সুবিধা কৰি দিব লাগে, যি ধৰণে ধৰক এজন আলহীক ধৰক সুবিধা কৰি দিয়া হয়, সেইধৰণে চাওলুং চুকাফাকো সেয়া সুবিধা কৰি দিয়া হৈছিলে। আৰু পাছৰ পৰ্যায়ত বিভিন্ন কাৰণত আমাৰ ধৰক মৰাণসকল এইটো অঞ্চলৰ পৰা বিভিন্ন স্থানলৈ গুচি গ'ল বা এতিয়াও আমি শুনিবলৈ পাইছোঁ যে এই চৰাইদেউ জিলাতে বহুখিনি মৰাণ মানুহ এতিয়াও আছে, কিন্তু তেওঁলোকে এতিয়া আহোমলৈ গুচি গ'ল বা বহু জেগা আমি এতিয়া এনেকুৱাও নাম শুনিবলৈ পাইছোঁ য'ত নেকি ধৰক মৰাণ কোঁৱৰ গাঁও বুলি আছে, য'ত নেকি এতিয়া ধৰক তাত মৰাণসকলেই আছিলে, কিন্তু এতিয়া তেওঁলোকে কালৰ লগত মানে সময়ৰ লগত মিলি এতিয়া ধৰক তেওঁলোকে আহোম হৈ গ'ল বা এনেকুৱা ধৰণৰ বহুতখিনি কথা আছে। সেইখিনিও আমি পাছৰ পৰ্যায়ত কেতিয়াবা আমি আলোচনা কৰিম। মুঠতে আজি আমি আপোনালোকক এই ভিডিঅ'টোত এইটোৱে চিনাকি কৰাই দিব বিচাৰিছোঁ যে আচলতে চাওলুং চুকাফাৰ মৈদামটো ইয়াতহে আছে। এই অঞ্চলটো সাধাৰণতে এনেই কি বুলি কোৱা হয় তথাপিও নামটো জেগাটোৰ? এইডোখৰ আমাৰ মানে দেওশালস্থলী বুলিয়ে কয়, মানে দেওশালস্থলী। হয়, এইখন দেওশাল যেতিয়া ইয়াতে আছে, হয়, দেওশালস্থলী বুলিয়ে কয়। হয়, আৰু ইয়াত কিন্তু অকল চাওলুং চুকাফাৰ মৈদামেই নহয়, এইফালেতো আৰু কাৰোবাৰ মৈদাম আছে নহয় জানো? এই হাবিখিনি দেখিছে যে এই হাবিৰ মাজতো কোনোবা ব্যক্তিৰ মৈদাম আছে। আৰু ইয়াতো দেখিছোঁ আমি অকণমান এই ওখ জেগাবিলাক দেখিছোঁ। আশা কৰিছোঁ এয়াও চাগে কাৰোবাৰ মৈদামেই হ'ব। কাৰ কি হয় একো নাজানো বাৰু, কাৰণ ইয়াত কোনো ফলকো লগোৱা নাই বা ইয়াৰ বিষয়ে আমি সবিশেষ এতিয়া আপোনালোকক জনাব নোৱাৰিম। যদি কোনোবা ব্যক্তিয়ে যদি জানে বা ইয়াৰ বিষয়ে যদি আপোনালোকে আৰু যদি ধৰক কিবা অধ্যয়ন কৰিব বিচাৰে, আপোনালোকে আহিব পাৰে, এই অঞ্চলটোলৈ আহিব পাৰে। আৰু এই অঞ্চলটোলৈ আহি পেলাই আপোনালোকে আচল যি চাওলুং চুকাফাৰ মৈদাম আপোনালোকে নিজ চকুৰে আহি আপোনালোকে নিজে প্ৰত্যক্ষ কৰি যাব পাৰে। এয়াই হৈ গ'ল চাওলুং চুকাফাৰ আচল মৈদামটো। আৰু এইফালে এজোপা আমি গছ দেখিছোঁ, আৰু এই গছজোপা হৈ গ'ল আহত গছ, হয় অৰ্থাৎ। আৰু দদাইদেউ কিবা এটা কথা কম কৈছিলে গছজোপা? এই গছজোপা একেবাৰে মৰি গৈছিলে, কিন্তু এই গছজোপা মহাৰ পৰা আকৌ এই পুলিটো ওলালে। এতিয়া আমি আগতে আমাৰ য'ত মানে বুৰঞ্জীত লিখা আছে যে আমাৰ ৰজাসকলক য'ত মৈদাম দিয়ে বা আমাৰ এই মৈদাম দিয়ে, তাত এজোপা মানে আহঁত গছ লগায়। হয়, এইটো প্ৰমাণ কৰিছে যে এই চুকাফাৰ মৈদাম হয়। আৰু এই আমাৰ আহোমৰ ৰজাদিনীয়া মানুহখিনিও তেওঁলোক মানে অৰিজিনেলি বুদ্ধিষ্ট হয়। হয়, তেওঁ খুব সুন্দৰকৈ দদাইদেউ আমাক কথাখিনি বুজাই দিছে। আৰু আমিও আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি যিখিনি পাৰোঁ বা যিখিনি জানো বা যিমানখিনি আমি অধ্যয়ন কৰি পাইছোঁ, সেই কথাখিনি আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকণমান জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু যদিহে আপোনালোকে চৰাইদেউ জিলালৈ আহি পেলাই এই মৈদামস্থলীটো যদি আপোনালোকে ভ্ৰমণ কৰিছে, তেতিয়াহ'লে কিন্তু আপোনালোকে এই স্থানটোলৈ আহিবলৈ আপোনালোকে নাপাহৰিব। আৰু আহিছেই যেতিয়া ইমান দূৰৰ পৰা বা বিভিন্ন স্থানৰ পৰা আপোনালোকে আহি আচল যি চাওলুং চুকাফাৰ মৈদাম সেয়া কিন্তু আপোনালোকে নোচোৱাকৈ নাযাব। আহিব আপোনালোকে এপাক তেওঁকো পূজা কৰি থৈ যাব বা ধূপ ধূনা আপোনালোকে জ্বলাই থৈ যাব পাৰিব। আৰু এই অঞ্চলটো কিন্তু এনেকুৱা অৱস্থাত আছে, আৰু সেইজন ব্যক্তিৰ মৈদামটো এনেকুৱা অৱস্থাত আছে দেখি কিন্তু অকণমান বেয়া লাগিলে। যদিহে পাৰে আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, আৰু চৰকাৰকো অকণমান মনত পেলাই দিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব যে চাওলুং চুকাফাৰ আচল মৈদামটো ইয়াত আছে। আৰু পাৰে যদি এই অঞ্চলটো অকণমান যদি পৰ্যটকৰ কাৰণে যদি সুবিধা কৰি দিয়ে, অকণমান যদি চাফ চিকুণ কৰি দিয়ে, আৰু ইয়াত থকা যিসকল ব্যক্তি আছে, গাঁৱৰ আশে পাশে যিবিলাক ব্যক্তি আছে, তেওঁলোকে এই ৰাস্তাটো যদি সুন্দৰকৈ যদি ৰাখে, পৰ্যটক আহিবৰ কাৰণে যদি সুবিধা কৰি দিয়ে, আৰু এই অঞ্চলটো যদি অকণমান চাফ চিকুণ কৰি দিয়ে, বহুত বেছি ভাল লাগিব। যিহেতু আমাৰ এই অঞ্চলটো হৈ গ'ল হিষ্টৰিকেল প্লেচ, আৰু এই হিষ্টৰিকেল প্লেচবিলাক যদি আমি আৰু বেছি আগুৱাই যদি নিওঁ আৰু যদি সুন্দৰ কৰি তোলোঁ, আমাৰ পৰ্যটক বহুত বেছি বাঢ়ি যাব। আৰু এই ধৰণে অকণমান আজি আপোনালোকক তথ্য অকণমান দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু এয়া হৈ গ'ল চাওলুং চুকাফাৰ আচল মৈদামটো। তেতিয়াহ'লে ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পৰাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।